দেব তহঁতি যে ট্ৰেক্টৰ এখন ল'ম বুলি কৈছ কি ট্ৰেক্টৰ লোৱাৰ প্লানিং কৰিছ কচোন মই চাইয়ে আছো ভাবিছো মহেন্দ্ৰ কোম্পানীৰ ল'ম আৰু এতিয়া নতুনকৈ 4খন লঞ্চ হৈছে তাৰে ভিতৰত এখন কিনিলো বুলি ক'লে আৰু মই একদম মানে মোৰ মনৰ আশা আচলতে খেতিটো ধুনীয়াকৈ কৰিব পাৰিম আৰু ইমানে ধুনীয়া নহয় ট্ৰেক্টৰ কেখন বলা দেখাই দিও খেতিৰ প্ৰত্যেকটো সজুলিয়া কিনিম বাই যাতে খেতি কৰিবলৈ অসুবিধা নহয় মহেন্দ্ৰই নতুনকৈ উত্তৰ পূৰ্বাঞ্চলত 4খনকৈ ট্ৰেক্টৰ লঞ্চ কৰিছে 4টা অত্যাধুনিক পদ্ধতিৰ নতুন ট্ৰেক্টৰ যদি আপুনিও ল'ব বিচাৰে তেনেহলে ল'ব পাৰে আমাৰ দেৱলতাহঁতে এবাৰ ল'ম বুলি ভাবিছে এগুলো পাশে 575 DI MX আৰু এইখন গ'ল 475 DI আৰু এইখন দেখিবলৈ পাইছে আপোনালোকে 585 DI আনকালে ট্ৰেক্টৰ লঞ্চ কৰে অসমৰ বাহিৰত কিন্তু এইবাৰ নৰ্থ ইষ্টৰ কৃষকসকলক আকৰ্ষণ কৰিবৰ বাবে তেওঁলোকে ইয়াত এটা ইভেন্ট পাতি এইদৰে ট্ৰেক্টৰ 4খন সাজু কৰিছে 5 DI য'ত আছে বেকআপ টৰ্ক অৰ্থাৎ আগতকৈ অধিক শক্তি যাৰ বাবে এই ট্ৰেক্টৰ বুকাত ফচিলেও সহজে ওলাই আহিব পাৰে লগতে এই ট্ৰেক্টৰখন হৈছে আগতকৈ অধিক ফিউল এফিচিয়েন্ট মানে আন ট্ৰেক্টৰসমূহতকৈ পৰিব কম ইন্ধন আপুনিও যদি এখন ফিউল এফিচিয়েন্ট আৰু শক্তিশালী ট্ৰেক্টৰ লোৱাৰ কথা ভাবি আছে তেন্তে তলত দিয়া নম্বৰত অতি শীঘ্ৰে যোগাযোগ কৰক 4খন অত্যাধুনিক পদ্ধতিৰ নতুন ট্ৰেক্টৰ আপুনি কোনখন ল'ব বিচাৰিব আপোনাৰ প্ৰয়োজন কোনখন সেইখনে ল'ব পাৰিব 42 ৰ পৰা 50 SP লৈকে 4টা মডেলৰ আছে যিখন আপোনাৰ প্ৰয়োজন সেইখন আপুনি ল'ব পাৰে আগতকৈ অধিক শক্তিশালী ৰূপত নিৰ্মাণ কৰা হৈছে মহেন্দ্ৰ ট্ৰেক্টৰখন লোৱাৰ আগতে আপুনি সকলো কথা জানি ল'ব লাগিব সেয়েহে আহক সকলোখিনি আমি এখেতৰ মুখৰ পৰা জানি লওঁ গাড়ী লঞ্চ হৈছে তো ইয়াত দুটামান মেজৰ চেঞ্জেছ কৰা হৈছে প্ৰথম হৈছে ইয়াৰ যোনটো বিল কোৱালিটি আগতকৈ অলপ হেভি কৰা হৈছে দুই নম্বৰ কথা হৈ গ'ল ইয়াৰ যোনটো কুলিং চিষ্টেম আগতকৈ অলপ আধুনিক কৰা হৈছে ইয়াৰ আগতে আপোনাৰ এফালৰ পৰা যোনটো কুলিং চিষ্টেম হয় এতিয়া গোটেইকেইটা 4টা চিলিণ্ডাৰ আছে ইয়াত গোটেই 4টা চিলিণ্ডাৰ সমানদৰে ফ্লো হয় তাৰপিছত ইয়াৰ যোনটো আপোনাৰ হেডলাইট আছে আগতকৈ হেভি কৰা হৈছে কাৰণ আগতে আপোনাৰ খেতি কামৰ কাৰণে বিশেষ উপযোগী হয় মানে আগতে ইমান এটা ধৰক কমাৰ্চিয়েল আৰু এগ্ৰিকালচাৰ দুইটাতে ইউজ হয় এতিয়া বিশেষকৈ মানে এখন আপোনাৰ এগ্ৰিকালচাৰ বেচিছত বনোৱা হৈছে তাৰপিছত আপোনাৰ যোনটো ইয়াত চিটিং কেপাচিটি আগতকৈ কমফৰ্টেবল কৰা হৈছে খেতিয়কৰ কাৰণে আৰু ইয়াত আপোনাৰ লিংকেজ লগায় লিংকেজত আপোনাৰ ট্ৰলিটোতো আপোনাৰ হেভি লোড হয় সেইখিনি লোড কৰিবলৈ তাৰ যোনটো লিংকেজ লগোৱা হয় তাৰ বলটোৰ চাইজ আৰু তাৰ লিংকেজৰ পাতিকেইটাৰ যোনটো চাইজ আছে সেইটো অলপ ডাঙৰ কৰা হৈছে যাতে হেভি লোড হ'লেও প্ৰব্লেম নাহে আৰু প্লাছ আমাৰ ফুয়েল এফিচিয়েণ্ট হয় গাড়ীখন বহুত মাইলেজ বাঢ়িছে এতিয়া ধৰক প্ৰায় কম্পিটিশ্যনতকৈ মানে আমাৰ যোনটো স্পীড এতিয়া 47 স্পীডত প্ৰায় 1 লাখ টকালৈকে বচাব পাৰিব খেতিয়কে এবছৰত চ' সেইখিনি ফিচাৰ্ছ আছে পাৱাৰ আপোনাৰ যোনটো বেকআপ টৰ্কটো বঢ়োৱা হৈছে 210 নিউটনলৈ বঢ়োৱা হৈছে আৰু তাৰ পিছত আপোনাৰ বেকআপ টৰ্ক 28% বঢ়োৱা হৈছে অনুৰোধ প্ৰায় আপোনাৰ চিৰিজ বাই আছে 475 যোনটো আপোনাৰ 44 HP সেইটো প্ৰায় আপোনাৰ 9 লাখৰ ওচৰ হ'ব আৰু তাৰ ওপৰ ভেৰিয়েণ্টখিনি আপোনাৰ 10 লাখৰ হ'ব